ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোত আপোনালোকৰ সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক। এই ৰাশিফল ভিডিঅ'টো হৈছে 2026 চনৰ মাৰ্চ মাহৰ আজি 8 তাৰিখ, আজি বাৰ হ'ব দেওবাৰ। আজি বন্ধুসকল তিথি হ'ব কৃষ্ণা পঞ্চমী তিথি। আজি নক্ষত্ৰ হ'ব স্বাতি নক্ষত্ৰ, তাৰপিছতে বিশাখা নক্ষত্ৰ আৰম্ভ হ'ব। আজি যোগ হ'ব ধ্ৰুৱ যোগ, তাৰপিছতে বৃঘাত যোগ আৰম্ভ হ'ব, কৰণ হ'ব কৈলৱকৰণ, তাৰপিছতে তৈতিলকৰণ আৰম্ভ হ'ব। জন্ম ৰাশি হ'ব তুলা ৰাশি। আজি জন্ম তুলা ৰাশি, বৈশ্যবন মতান্তৰে ক্ষুদ্ৰবন দেৱগণ মৰণত এক পদ যোগিনী দক্ষিণত কৈছে। সূৰ্য উদয় হ'ব 5:44 সূৰ্যাস্ত সময় হ'ব 5:24। সাৱধানে থাকিবলগীয়া ৰাশিকেইটা হৈছে মিথুন ৰাশি, কৰ্কট ৰাশি, কুম্ভ ৰাশি আৰু কন্যা ৰাশি। আহকচোন আজিৰ গুৰুত্বপূৰ্ণ ৰাশিফল কেইটালৈ আগবাঢ়িছোঁ। প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি। মেঘ ৰাশি জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। আজিৰ প্ৰতিটো ক্ষেত্ৰতে মেঘ ৰাশিৰ জাতক জাতিকাসকলে সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব, কিন্তু কিছু ক্ষেত্ৰত অলপ সাৱধান হ'ব। ভাল দিন, নিয়োজিত লোকসকলে উন্নতি সুযোগ বিচাৰি পাব। আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত কিছুমান ৰাস্তা তেওঁলোকৰ বাবে মুকলি হ'ব। আজি আপুনি ঊৰ্ধ্বতন বিষয়ৰ পৰা ভাল সমৰ্থন লাভ কৰিব। ঊৰ্ধ্বতন বিষয়ৰ পৰা কৰ্ম সংস্থাপনৰ সুযোগ পাব পাৰে, ভাল এটা অপৰচুনিটি পাব পাৰে। আপোনালোকৰ ছিনিয়ৰ আৰু জুনিয়ৰ পৰা কৰ্মৰ ক্ষেত্ৰত সহায় লাভ কৰিব বুলি কৈছে। ব্যৱসায়ত জড়িতসকলে নিজৰ ব্যৱসায় বৃদ্ধিৰ যি প্ৰচেষ্টাত সফলতা লাভ কৰিব। আপুনি আনৰ সফলতাৰ শলাগ ল'ব পাৰে আৰু আজিৰ দিনটোত এইখিনি ক্ষেত্ৰত উপভোগো কৰিব পাৰে। আপুনি এতিয়াও যদি ঋণ পৰিশোধ নকৰাৰ, বিশেষকৈ আত্মীয়ক ঋণ দিয়াৰ পৰা বিৰত থাকিব লাগে। অৰ্থাৎ আপোনালোকে যদি টকা পইচা কাৰোবাৰ পৰা, প্ৰায় ঘৰৰ আত্মীয়ৰ পৰা, ৰিলেটিভৰ পৰা, সেইখিনি যদি আপোনালোকক পৰিশোধ কৰা নাই, পুনৰ আপোনালোকে ধন নিদিব, বিৰত থাকিব লাগে, নহ'লে আপুনি সমস্যাত পৰিব পাৰে। আজি নতুন পৰিকল্পনাৰ সন্দৰ্ভত আপোনালোকৰ পিতৃ মাতৃক আত্মবিশ্বাসী কৰি তোলাৰ এইটো এটা হৈছে আজিৰ দিনটোত এটা উপযুক্ত সময় বুলি কৈছে। কোনোবা ভাল খবৰ বা জীৱনসংগীৰ পৰা অহাৰ বাৰ্তাই আপোনালোকৰ উৎসাহ দুগুণ বৃদ্ধি কৰিব পাৰে। আজি আজৰি সময়খিনি আপোনালোকৰ বাবে ভাল সময়। এই সময়খিনি আপোনালোকৰ ধ্যান বা যোগাসন কৰিবলৈ ব্যৱহাৰ কৰিব পাৰে। আপুনি মনত শান্তি অনুভৱ কৰিব। আজি কোনো ধাৰ্মিক স্থানত আপোনালোকে অংশগ্ৰহণ কৰিলে বা তাৰলৈ গ'লে মানসিক শান্তি পাব বুলি কৈছে। আজি এই সময়খিনিত কিন্তু আপোনালোকৰ মনোবল ভাঙি আপোনালোকে পেলাবলৈ নিদিব। নিজৰ মনটোক ষ্ট্ৰং কৰি ৰাখিব লাগিব। কিছুমান সমস্যা আহিলেও সেইখিনি ক্ষেত্ৰত ধৈৰ্য ধৰি সমস্যাখিনি সমাধান কৰিব লাগিব, হেণ্ডেল কৰিব লাগিব, ভাল হ'ব। আজি আপোনালোকৰ জীৱনসংগীয়ে হয়তো আপোনালোকক সুখী কৰি ৰাখিবলৈ বহুত বেছি কষ্ট কৰিব পাৰে। যিকোনো কাম কৰাৰ আগতে আজি ইয়াৰ পৰিণাম বিবেচনা কৰক। কিবা এটা কাম কৰিছে, তাৰ ৰিজাল্টটো আপোনালোকে ভাবিব লাগিব যে তাৰ পৰিণতি কেনেকুৱা হ'ব, তাৰ ৰিজাল্ট ফলাফল কেনেকুৱা হ'ব। তাৰ ক্ষেত্ৰত আপুনি আগতীয়াকৈ সেইখিনি ক্ষেত্ৰত ভাবিব লাগিব। চিন্তা চৰ্চা কৰিহে আগবাঢ়ক। ছাত্ৰ ছাত্ৰীসকলে বিক্ষিপ্ততাৰ বাবে কিছু ক্ষেত্ৰত পঢ়া শুনাৰ ক্ষেত্ৰত কম মনোনিৱেশ কৰাৰো দেখা পোৱা যাব পাৰে। আজি আপোনালোকৰ পিতৃ মাতৃৰ পৰা সহায় আৰু সংগ লাভ কৰিব। মাতৃক ফুৰাবলৈ লৈ যাব পাৰে, য'ত সুখী অনুভৱ কৰিব তেওঁলোকে। অনলাইনত কাম কৰাসকলে যথেষ্ট লাভ দেখিব। আজি পৰিকল্পনা অনুসৰি কাম কৰক, নিশ্চয়কৈ সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব। মেঘ ৰাশিৰ জাতক জাতিকাসকলে স্বাস্থ্যৰ ক্ষেত্ৰত কিন্তু অলপ ধ্যান ৰাখিব। কিছু মূৰৰ বিষ, মাইগ্ৰেনৰ কিছু সমস্যা হ'ব পাৰে, গতিকে অতিমাত্ৰা চিন্তা পৰিহাৰ কৰক। মানসিক বিশেষকৈ চাপ বেছিকৈ নল'ব। শুভ ৰং হ'ব মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে নীলা ৰং আৰু শুভ সংখ্যা হ'ব 8। প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতেই পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। দিনটো শুভ হওক। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন। এই ৰাশিৰ অধীনত জন্মগ্ৰহণ কৰা লোকসকলৰ বাবে আজিৰ দিনটোত ভাল দিন বুলি কৈছে। আজি আপুনি পৰিয়ালৰ পৰা সহায় লাভ কৰিব। ঘৰৰ আত্মীয়ৰ পৰা সহায় লাভ কৰাৰ সম্ভাৱনা আছে। একেলগে বিশেষকৈ ঘৰৰ মানুহৰ লগত ধৰ্মীয় স্থানলৈ যোৱাৰ পৰিকল্পনা কৰিব পাৰে। কিছুমান আলোচনাৰ মাধ্যমেৰে আপোনালোকে আগবাঢ়িব। ঘৰখনৰ সমস্যাখিনি বাহিৰৰ মানুহৰ আগত আপোনালোকে প্ৰকাশ একেবাৰে নকৰিব। আজি আপোনাৰ ওপৰত কিছুমান পাৰিবাৰিক দায়িত্ব অৰ্পণ কৰা হ'ব পাৰে, যিবোৰ আপুনি নিশ্চয়কৈ পালন কৰিব পাৰিব। ঘৰখনৰ মংগলৰ কাৰণে বা নিজৰ পৰিয়ালটোৰ মংগলৰ কাৰণে আপুনি জীৱনসংগীৰ সৈতে বিবাহিত লোকসকলে আলোচনা কৰাও দেখা পোৱা যাব। যিসকল নিয়োজিত হৈছে তেওঁলোকে নিজৰ চাকৰি বা কামত বিশেষকৈ কাষৰীয়া হুলস্থুল এটা কৰাৰ সিদ্ধান্ত ল'ব আৰু তেওঁলোকৰ অলপ বৰ্তমান সময়ত ধৈৰ্যৰ প্ৰয়োজন আছে কৰ্মৰ ক্ষেত্ৰত। আজি জীৱনসংগীয়ে আপোনালোকক সম্পূৰ্ণৰূপে সহায় কৰিব। কৰ্মৰ ক্ষেত্ৰত যদি কিবা এটা সমস্যা হয়, কিছুমান চলিউশ্যন দিব, ভাল হ'ব। উচ্চ শিক্ষাৰ বাবে এই সময়খিনি ভাল সময়। শিক্ষাৰ্থীসকলেও বৰ্তমান অধ্যয়নৰ বিশেষকৈ সুযোগ পাব। ষ্টাডি ক্ষেত্ৰত গুৰুত্ব বাঢ়িব বুলি কৈছে। আজি আত্মচিকিৎসা পৰিহাৰ কৰক।
কিয়নো ঔষধৰ ওপৰত আপোনালোকৰ নিৰ্ভৰশীলতাক নুই কৰিব নোৱাৰি। যিসকলে নিজৰ ধন বিশেষকৈ বৰ্তমান সময়ত জুৱাত বিনিয়োগ কৰিছিল লোকচানৰ সম্ভাৱনা আছে, বা বিনিয়োগ যদি কৰে লটাৰী বা জুৱাত, নহ'লে আপোনালোকৰ বহুত বেছি ডাঙৰ ক্ষতি হ'ব পাৰে। গতিকে বহুত বেছি সাৱধান হ'ব লাগিব। তেনেধৰণৰ কামৰ পৰা আঁতৰি থকাটোৱে আপোনালোকৰ ভাল হ'ব বুলি কৈছে। পৰিয়ালৰ সদস্যৰ পৰা কিছু লোকে পোৱা ভাল খবৰে আপোনালোকৰ যি মানসিক টেনশ্যনবোৰ হ্ৰাস কৰিব, বা পৰিয়ালৰ সদস্যসকলৰ পৰা পোৱা পৰামৰ্শ বৰ্তমান সময়ত মানসিক চাপ হ্ৰাস কৰাৰ ক্ষেত্ৰত ঔষধৰ দৰে ফলপ্ৰসূ বুলি প্ৰমাণিত হ'ব পাৰে। আজি আপোনালোকৰ প্ৰেম জীৱন সুখেৰে ভৰি পৰিব বুলি কৈছে। ইজনে সিজনৰ অনুভৱক সন্মান কৰিব, ইজনে সিজনৰ অনুভৱক বুজি পাব, মনৰ ভাৱবোৰ বুজি পাব। সমস্যাবোৰ কেনেকৈ সমাধান কৰিব পাৰি তাৰ ক্ষেত্ৰত গুৰুত্ব দিয়ক। সংৰাগবোৰ পৰিহাৰ কৰক, ব্যংগাত্মক শব্দবোৰ ব্যৱহাৰ একেবাৰে নকৰিব। কেনেকৈ সমস্যাবোৰ সমাধান কৰিব পাৰি তাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক। অপ্ৰয়োজনীয় যুক্তি তৰ্কৰ পৰা আজি বৃষ ৰাশিৰ জাতক জাতিকাসকলে আঁতৰি থকাটো বৰ্তমান সময়ত প্ৰয়োজন আছে। আজিৰ দিনটোত বৰ্তমান সময়ত স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা কৈছে যে কিছু ধ্যান আৰু যোগাসনৰ বাবে আপোনালোকে ব্যৱহাৰ কৰক। এক্সাৰচাইজ কৰিব লাগিব। স্বাস্থ্যৰ ক্ষেত্ৰত নিজৰ ফিটনেছৰ প্ৰতি গুৰুত্ব দিব লাগিব। সুস্বাস্থ্য বজাই ৰাখিব লাগিব। স্বাস্থ্যৰ যত্ন লওক। বেছিকৈ মোবাইল ফোন, টেলিফোন বা আপোনালোকৰ বিশেষকৈ কম্পিউটাৰ আদি ব্যৱহাৰৰ পৰা দূৰত্ব বজাই ৰাখক, নহ'লে আচলতে আপোনালোকৰ চকুৰ কিছু সমস্যা অশান্তি দিব পাৰে। গতিকে এইখিনি ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব বৃষ ৰাশি জাতক জাতিকাসকলে। আজি আপোনালোকৰ মনত এক শান্তি অনুভৱ কৰিব দিনটো শেষৰ অৰ্ধত। কিছুমান কাম যেতিয়া আপোনালোকৰ আশাস্বৰূপ বা মনৰ বিশেষকৈ মনত যি ধৰণৰ আপোনালোকৰ আশা আছিল সেই ধৰণে যদি হয়, মনৰ যি শান্তি আপোনালোকৰ আহিব বুলি কৈছে। মানসিক আপোনালোকৰ কিছু চিন্তা কমিব। সফলতাৰ লাভৰ সপোন দেখাটো ঠিকেই আছে, কিন্তু অনবৰতে সপোনত হেৰাই যোৱাটো বৰ্তমান সময়ত ক্ষতিকাৰক হ'ব পাৰে। গতিকে মনত ৰাখিব, এইটোৱে কৈছে যে আপোনালোকৰ সপোন দেখি আছে ঠিকে আছে, কিন্তু সপোনত অনবৰতে সপোনত হেৰাই যোৱাটো আপোনালোকৰ বাবে কিছু ক্ষতি হ'ব পাৰে বুলি কৈছে। গতিকে ধ্যান ৰাখিব লাগিব। সপোন দেখিব লাগিব, তাৰ ক্ষেত্ৰত কাম কৰিব লাগিব, আৰু আপোনালোকে ধৈৰ্য লাগিব, সংযম লাগিব। যিকোনো কামত খৰখেদাকৈ নকৰিব, লোকচান নিজৰে হ'ব পাৰে। গতিকে ধ্যান ৰাখিব। বৈবাহিক জীৱনত জীৱনসংগী অনুভৱক সন্মান কৰিবলৈ শিকক বুলি কৈছে। সৰু সৰু তেওঁলোকৰ অভাৱবোৰ পূৰণ কৰিবৰ বাবে চেষ্টা কৰক। জীৱনসংগীয়ে কি বিচাৰে, তেওঁলোকে কি কৰি ভাল পায়, সেইখিনি ক্ষেত্ৰত আপোনালোকে গুৰুত্ব দিব। ইজনে সিজনৰ যেতিয়া আপোনালোকে কেয়াৰ ল'ব, গুৰুত্ব দিব, আপোনালোকৰ বৈবাহিক জীৱনটো বহুত বেছি ভাল হ'ব, আনতকৈ বহুত বেছি ভাল হ'ব বুলি কৈছে। শুভ ৰং হ'ব আপোনালোকৰ বাবে আজি হালধীয়া ৰং, আৰু শুভ সংখ্যা হ'ব 9। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে প্ৰথমতে পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। মহাদেৱৰ কৃপাত, মা লক্ষ্মীৰ কৃপাত আপোনালোকৰ সকলোৰে দিনটো শুভ হওক। ঘৰখনত সুখ সমৃদ্ধি বৃদ্ধি পাওক। বৈবাহিক জীৱন, প্ৰেম জীৱন আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰতে হওক, ভাল হওক, তাৰে কামনা কৰিছোঁ। আহকচোন এবাৰ আহিছোঁ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ। সেই ৰাশিটো হৈছে মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন। আজি আপোনালোকৰ বাবে এটা ডাঙৰ দিন বুলি কৈছে। ব্যৱসায়ৰ মালিকসকলে যথেষ্ট লাভ দেখিব। যিসকলে ছানডে দিনটোতো ব্যৱসায় কৰে বা তেওঁলোকৰ ছানডে দিনটোতো ব্যৱসায়টো চলি থাকে, তেওঁলোকৰ বাবে আজি লাভৰ বহুত বেছি আপোনালোকৰ ইংগিত দেখা পোৱা গৈছে। লাভ হ'ব। আৰু আজি আপোনালোকৰ প্ৰিয়জনৰ আগত আপোনালোকৰ হৃদয়ৰ অনুভৱবোৰ প্ৰকাশ কৰাটো প্ৰয়োজন হ'ব, কিয়নো বহুত দেৰি হ'ব পাৰে। গতিকে প্ৰয়োজন আছে মনৰ ভাৱবোৰ জীৱনসংগীৰ লগত বিশেষকৈ প্ৰকাশ কৰক, শ্বেয়াৰ কৰক। কিবা এটা যদি সুৰ ধৰণি চলি আছে, মনত কিছুমান কনফিউজন আছে, ডাউট আছে, বা এনেই কিছুমান আপোনালোকৰ কথা আছে, সেইখিনি আপোনালোকে জীৱনসংগীৰ লগত শ্বেয়াৰ কৰক। মনৰ ভাৱবোৰ তেওঁলোকৰ আগত প্ৰকাশ কৰক। যি আপোনালোকৰ বৈবাহিক জীৱনতে হওক বা প্ৰেম জীৱনতে হওক, আপোনালোকৰ যি ৰিলেশ্যনটো ভাল হ'ব, বহুত ষ্ট্ৰং হ'ব। গতিকে মনৰ ভাৱবোৰ প্ৰকাশ কৰিবৰ বাবে চেষ্টা কৰক। মনতে ৰাখি পেলাই কিছুমান অপ্ৰয়োজনীয় চিন্তাবোৰ কৰি নাথাকিব, সেইখিনি ক্ষেত্ৰত গুৰুত্ব দিব। আজি আপোনালোকৰ সকলো বাকী থকা কাম সম্পূৰ্ণ হ'ব, চেষ্টা কৰক। আপোনালোকৰ যিখিনি পেণ্ডিং কাম আছে, সেই পেণ্ডিং বা আধৰুৱা কামখিনি সম্পূৰ্ণ কৰাৰ বাবে এটা ভাল দিন বুলি কৈছে। ইচ্ছাকৃতভাৱে সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকক, কিয়নো ইয়াৰ ফলত আপোনালোকৰ বৰ্তমান সময়ত ঘৰখনে হওক, জীৱনসংগীৰ লগতে হওক বা নিজৰে স্বাৰ্থৰ ক্ষতি হ'ব পাৰে। গতিকে যিকোনো কাম কৰোঁতে সাৱধান হওক। ইচ্ছাকৃতভাৱে ইচ্ছা কৰি যিকোনো সিদ্ধান্ত নল'ব। সকলো দিশ আপোনালোকে মেইনটেইন কৰি বা তাৰ পৰিণতি, তাৰ ৰিজাল্ট চাইহে যিকোনো সিদ্ধান্ত লওক, আপোনালোকৰ বাবে ভাল হ'ব। আজি উল্লেখযোগ্য লাভৰ সম্ভাৱনা দেখা পোৱা গৈছে। আজি আপোনালোকৰ ব্যৱসায়িক নতুন উচ্চতালৈ লৈ যাব পাৰে। গতিকে নিজৰ ব্যৱসায়টো কেনেকৈ গ্ৰ' কৰিব পাৰি, কেনেকৈ ব্যৱসায়টো আপোনালোকে আগবঢ়াই নিব পাৰি, তাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক বুলি কৈছে। আজি আপোনালোকৰ জ্ঞান আৰু হাস্যৰসে আপোনালোকৰ চৌপাশৰ লোকসকলক আপ্লুত কৰিব। আপোনালোকৰ বুদ্ধিমত্তা, আপোনালোকৰ জ্ঞান, অভিজ্ঞতাৰ আৰু মানুহক বিশেষকৈ সুখী কৰাৰ যি কেপাচিটিয়ে আপোনালোকৰ চৌপাশৰ বিশেষকৈ মানুহৰ লগত আপোনালোকে এডজাষ্ট কৰি চলিব পাৰিব। মানুহক আপোনালোকে
বিশেষকৈ আকৰ্ষণ কৰিব পাৰিব। আজি আপোনালোকৰ প্ৰিয়জনৰ আগত আপোনালোকৰ হৃদয় অনুভৱবোৰ প্ৰকাশ কৰাটো প্ৰয়োজন আছে। আজি এই সময়খিনিত কিন্তু নিজৰ মনোবল ষ্ট্ৰং কৰি ৰাখিব লাগিব। এই ৰাশিৰ বিশেষকৈ ৰাশিত জন্ম লোৱা লোকসকলে বেছি টিভি বা মোবাইল ফোনত চিনেমা এখন চাই আজৰি সময় উপভোগ কৰিব পাৰে বুলি কৈছে আজি। আপুনি হয়তো দেখিব যে আজি আপোনালোকৰ সংগীৰ প্ৰেমে আপোনালোকৰ সকলো দুখ কষ্ট যে পাহৰাই পেলাব পাৰে। যিখিনি আপোনালোকৰ দুখ কষ্ট বা মনত যি ধৰণৰ আপোনালোকৰ চিন্তা মানসিক টেনশ্যন সেইবোৰ আপোনালোকক কিছু নাইকিয়া হ'ব বা হ্ৰাস কৰাৰ ক্ষেত্ৰত সহায় কৰিব পাৰে। আজি দিনটোৰ আৰম্ভণিটো ভাল হ'ব আৰু এই সময়ছোৱাত আপোনালোকে নিজকে শক্তিশালী অনুভৱ কৰিব। কিছু লোকে পূৰ্বপুৰুষৰ ব্যৱসায়ত জড়িতসকলে বিশেষকৈ পিতৃ মাতৃৰ সৈতে পৰিৱৰ্তনৰ বিশেষকৈ বিষয় আলোচনা কৰিব। উচ্চ শিক্ষাৰ বাবে ভাল সময় বুলি কৈছে। ছাত্ৰ ছাত্ৰীয়ে পঢ়া শুনাৰ ক্ষেত্ৰত মনোনিৱেশ কৰাটো প্ৰয়োজন আছে, নহ'লে আকাংক্ষিত ফলাফল লাভ কৰিব নোৱাৰিব। যিসকলৰ বৰ্তমান এক্সাম হৈ আছে, পৰীক্ষা আদি অনুষ্ঠিত হৈ আছে বা ৰিচেণ্টলি হৈ আছে, তেওঁলোকে ষ্টাডিৰ ক্ষেত্ৰত ভালদৰে গুৰুত্ব দিব লাগে। নিজৰ পঢ়া শুনাৰ ক্ষেত্ৰত আগবাঢ়ি যাবৰ বাবে বিশেষকৈ চেষ্টা কৰক। নিশ্চয়কৈ অনুকূল ফলাফল দেখিবলৈ সক্ষম হ'ব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা জাংক ফুড পৰিহাৰ কৰক। এই সময়খিনিত বিশেষকৈ মাতৃৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰতো মিথুন ৰাশিৰ জাতক জাতিকাসকলে গুৰুত্ব দিব, ভাল প্ৰতিফলন দেখিব। শুভ ৰং হ'ব আপোনালোকৰ বাবে বগা ৰং আৰু শুভ সংখ্যা হ'ব 8। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে প্ৰথমতে পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব, লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক। ধন্যবাদ। এবাৰ আহিছোঁ ৰাশিফল কিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ, কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন। আজি আপোনালোকৰ মিশ্ৰিত দিন হ'ব। পৰিয়ালৰ সদস্যসকলে আত্মীয়ৰ ঘৰত বিশেষকৈ নিমন্ত্ৰণৰ বাবে হওক বা বিশেষ কামৰ বাবে ফুৰিবলৈ যাব পাৰি, য'ত সকলো সামাজিকভাৱে মিলিত হোৱাৰ সম্ভাৱনা আছে আৰু বিশেষ ব্যক্তিক লগ পাব পাৰে, যি আপোনালোকৰ বৰ্তমান সময়ত আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত সহায় কৰিব। আজি আপোনালোকৰ উপাৰ্জন বৃদ্ধিত বিশেষ কিছুমান ব্যক্তিয়ে আপোনালোকক ভাল পৰামৰ্শ দিব পাৰে বুলি কৈছে। আশাবোৰ সুগন্ধিৰে ভৰাৰ সুন্দৰ ফুলৰ দৰে ফুলিব আজি খৰচ নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰক। খৰচ অলপ কমাব লাগিব। যিখিনি কামত যিমানখিনি টকা পইচাৰ বা টকা লাগে বা আপোনালোকৰ খৰচ কৰিব লাগে সেইখিনি ক্ষেত্ৰতে কৰক। অপ্ৰয়োজনীয় খৰচবোৰ কমাব লাগিব। কেতিয়াবা মনৰ শান্তিৰ বাবে, ইচ্ছাৰ বাবে বা কাৰোবাক দেখুৱাৰ বাবে আপোনালোকৰ খৰচ পাতিবোৰ বাঢ়িব পাৰে। তেনেকুৱা ধৰণৰ বিশেষকৈ খৰচ হোৱাটো স্বাভাৱিক, গতিকে কিন্তু সেইখিনি ক্ষেত্ৰত নিজে নিয়ন্ত্ৰণ কৰাটো প্ৰয়োজন আছে। এই সময়খিনিত কিন্তু কৈছে যে আজি আপোনালোকৰ কেৱল প্ৰয়োজনীয় সামগ্ৰীতে আপোনালোকৰ বস্তু কিনিবলৈ কৈছে। আজি আপোনালোকৰ সৎ আচৰণৰ পিছতো আপুনি আপোনালোকৰ জীৱনসংগীৰ পৰা সমৰ্থন লাভ কৰিব। এই সময়খিনিত প্ৰেমৰ সংগীৰ প্ৰতি আপোনালোকে সৎ হ'ব লাগিব। অভদ্ৰতাৰ পৰা বিৰত থাকক। ব্যংগাত্মক শব্দ আপোনালোকৰ মাজত যদি হয় বা টান শব্দ ইউজ হয়, তেন্তে আপোনালোকৰ মাজত ভুল বুজাবুজিবোৰ স্বাভাৱিকতে বাঢ়িব পাৰে। গতিকে সদায় এটা কোমল সুৰ বজাই ৰাখক, ভাল হ'ব। আপুনি তেওঁলোকৰ লগত সময় কটাবলৈ পৰিকল্পনা কৰিব পাৰে আৰু তেওঁলোকক আউটিঙলৈ লৈ যাব পাৰে কিছু লোকে, কিন্তু তেওঁলোকৰ স্বাস্থ্যৰ ক্ষেত্ৰতো আপোনালোকে গুৰুত্ব দিব। আজি আপোনালোকৰ বৈবাহিক জীৱনত কিছু শিক্ষাৰ প্ৰয়োজনীয়তা অনুভৱ কৰিব বুলি কৈছে। তো কিবা এটা বস্তু শিকাৰ বা এডুকেশ্যন লোৱাটো আপোনালোকে অনুভৱ কৰিব বুলি কৈছে। এই সময়খিনিত বিশেষকৈ আপুনি ভ্ৰমণৰ বাবে কিছু কাৰ্যসূচী কৰিব পাৰে, ওলাই যোৱাৰ পৰিকল্পনা কৰিব পাৰে জীৱনসংগীৰ লগত, ঘৰৰ সদস্যৰ লগত। শিক্ষাৰ্থীসকলে শিক্ষাৰ বাবে বৰ্তমান বহুত বেছি কষ্ট কৰিব লাগিব। ষ্টাডিৰ ক্ষেত্ৰত ভালদৰে গুৰুত্ব দিব লাগিব, ফ'কাছ দিব লাগিব। সমাজৰ কল্যাণৰ বাবে কাম কৰা সকলে, ৰাইজৰ বাবে কাম কৰা সকলে বৰ্তমান সময়ত কৈছে যে সন্মান লাভ কৰিব। আপুনি আপোনালোকৰ চিন্তা বিশেষকৈ অৰ্থাৎ কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে নিজৰ চিন্তা চৰ্চাবোৰ, নিজৰ যিখিনি আপোনালোকৰ টেনশ্যন পিতৃ মাতৃৰ লগত শ্বেয়াৰ কৰক। বিশেষকৈ দেউতাৰ লগত আপোনালোকে শ্বেয়াৰ কৰক, কিছুমান চলিউশ্যন পাব। বা আপোনালোকৰ নিজৰ জীৱনসংগীৰ লগতো শ্বেয়াৰ কৰিব পাৰে। কিছুমান সমস্যাৰ সমাধান নিশ্চয়কৈ আপোনালোকৰ আজি ওলাই আহিব। আজি চুবুৰীত বা আশে পাশে কোনো ধৰণৰ তৰ্ক বিতৰ্কত লিপ্ত হোৱাৰ পৰা বিৰত থাকিবলৈ পৰামৰ্শ দিয়া হৈছে। তৰ্কৰ পেচালত সোমাব নালাগে। কাৰোবাৰ সমস্যাত আপোনালোকে তৎক্ষণাত ইনভলভ হ'ব নালাগে, সোমাবলৈ নালাগে। গতিকে ধ্যান ৰাখিব। কাৰোবাৰ বিষয়ে কিবা এটা কথা কওঁতেও বিশেষকৈ বহুত বেছি সাৱধান হ'ব লাগে বৰ্তমান সময়ত। গতিকে ধ্যান ৰাখিব। এই সময়খিনিত কাৰোবাৰ পৰামৰ্শৰ ভিত্তিত কিন্তু মনত ৰাখিব, কাৰোবাৰ পৰামৰ্শৰ ভিত্তিত কোনো ঠাইত বা কোনো বিনিয়োগ নকৰিব, নহ'লে আপুনি কিন্তু ডাঙৰ লোকচানৰ সন্মুখীন হ'ব পাৰে। গতিকে ধ্যান ৰাখিব। বিনিয়োগৰ ক্ষেত্ৰত, ইনভেষ্টৰ ক্ষেত্ৰত বহুত বেছি সতৰ্কতা অৱলম্বন কৰিব লাগিব। স্বাস্থ্যৰ পাতিৰ ক্ষেত্ৰত বৰ্তমান যোগাসন আৰু ব্যায়ামৰ ওপৰত গুৰুত্ব দিয়াটো কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ প্ৰয়োজন আছে। গতিকে এইখিনি ক্ষেত্ৰত নিশ্চয়কৈ গুৰুত্ব দিব, ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। শুভ ৰং হ'ব আপোনালোকৰ বাবে আজি কমলা ৰং আৰু শুভ সংখ্যা হ'ব 8।
প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে প্ৰথমতে পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক। আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ। সংগ্ৰাম কৰিব লাগিব, কষ্ট কৰিব লাগিব, তেতিয়াহে সফল হ'ব। সদায় মনত ৰাখিব, সদায় নিজৰ মনটোক হেপি কৰি ৰাখিবৰ বাবে চেষ্টা কৰক। মা লক্ষ্মী কৃপাত, মহাদেৱৰ কৃপাত আপোনালোকৰ সকলোৰে দিনটো শুভ হওক। সিংহ ৰাশি জাতক জাতিকাসকলৰ বাবে দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন। কিছু ক্ষেত্ৰত অলপ সাৱধান হ'ব লাগিব। অবিবাহিত দম্পতীয়ে বৰ্তমান সময়ত বিবাহৰ প্ৰস্তাৱ লাভ কৰিব পাৰে, কিন্তু আজি আপোনালোকৰ বৈবাহিক জীৱনত বিবাহ সম্পৰ্কীয় বিশেষকৈ যিকোনো সিদ্ধান্ত ভালদৰে বিবেচনা কৰক। বিশেষকৈ এই সময়খিনি নিজৰ ল'ৰা ছোৱালীৰ ফিউচাৰক লৈ আপোনালোকে ভালদৰে গুৰুত্ব দিব। যিকোনো পদক্ষেপ নিজৰ ল'ৰা ছোৱালীৰ ক্ষেত্ৰত তৎক্ষণাত ল'ব নালাগে, গতিকে এইখিনি ক্ষেত্ৰত পিতৃ মাতৃয়ে অলপ গুৰুত্ব দিয়াটো প্ৰয়োজন আছে। আজি ভাই ভনীৰ পৰা বিশেষকৈ সমৰ্থনো লাভ কৰিব। পুৰণি বন্ধু এজনক কিছু লোকে লগ পাব পাৰে আজি, যিয়ে আপোনালোকৰ স্মৃতিবোৰ, পুৰণি যি স্মৃতিবোৰ ঘূৰাই আনিব। এটা সুন্দৰ সময় পাৰ কৰিব। বন্ধুৰ লগত কিছু সময় কটাব আজি, মানসিক শান্তি পাব, কিছুমান চিন্তা লাঘৱ হ'ব। ঘৰখনত নতুন অতিথি আহিব পাৰে আজিৰ দিনটোত। একে সময়তে নিজৰ পৰিয়াললৈ আনন্দৰ পৰিৱেশ কঢ়িয়াই আনিব পাৰে। আজি আপোনালোকৰ সন্তানে কিছুমান অনুৰোধ কৰিব পাৰে, কিছুমান কামৰ বাবে, কিছুমান বস্তু বিচৰাৰ ক্ষেত্ৰতো হ'ব পাৰে। মুঠতে অনুৰোধ কৰিব পাৰে, ৰিকুৱেষ্ট কৰিব পাৰে, যিটো আপুনি নিশ্চয়কৈ পূৰণ কৰাৰ ক্ষেত্ৰত প্ৰয়াস কৰিব বা পূৰণ কৰিবলগীয়া হ'ব পাৰে। আজি আপোনালোকৰ ল'ৰা ছোৱালীক বিশেষকৈ ভাল এখন বিশেষকৈ শিক্ষানুষ্ঠানত নামভৰ্তি কৰাৰ বাবে চিন্তা কৰিব পাৰে। তেওঁলোকৰ ফিউচাৰ প্লেনিং কৰক বুলি কৈছে। আজি নিজৰ অনুভৱবোৰ জীৱনসংগীৰ লগত শ্বেয়াৰ কৰক। অনুভৱ কৰাৰ বিশেষকৈ আজি অনুভৱ কৰা আৱেগক জয় কৰিবলৈ অতীতৰ অভিযোগবোৰ এৰি দিয়ক। যদি আপুনি বুদ্ধিমান ৰূপে কাম কৰে আজিৰ দিনটোত, তেন্তে আপুনি অতিৰিক্ত ধন উপাৰ্জন কৰিব পাৰিব। বুদ্ধিমান ৰূপে কাম কৰিব লাগিব, প্লেনিং কৰি কাম কৰিব লাগিব। আজি আপোনালোকৰ মানসিক চাপ কমোৱাত পৰিয়ালৰ সদস্যৰ পৰা ভাল পৰামৰ্শ ঔষধ হিচাপে ফলপ্ৰসূ হ'ব। ভাল চলিউশ্যন কিছুমান লাভ কৰাৰ সম্ভাৱনা দেখা পোৱা গৈছে। আপুনি বৰ্তমান সময়ত হতাশাৰ সন্মুখীন হ'ব পাৰে দিনটো শেষৰ অৰ্ধত কিছুমান ক্ষেত্ৰত, কিয়নো সম্ভৱ হ'ব যে আপুনি আপোনালোকৰ প্ৰিয়জনৰ সৈতে বিশেষকৈ সেইখিনি শ্বেয়াৰ কৰক বা ভ্ৰমণলৈ যাব পাৰে। মানসিক শান্তিৰ বাবে ভাল হ'ব। আজি নিজৰ বাবে সময় বিচাৰি উলিওৱাটো অলপ টান হ'ব, কিন্তু এনে এটা দিন য'ত আপোনালোকৰ হাতত যথেষ্ট সময় থাকিব। আজি সংগীৰ সৈতে কটাবলৈ সময় যথেষ্ট পাব, কিন্তু স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পৰিব পাৰে। গতিকে সিংহ ৰাশি জাতক জাতিকাসকলে নিজৰ স্বাস্থ্যৰ ক্ষেত্ৰত বহুত বেছি গুৰুত্ব দিব লাগিব। হেল্থৰ প্ৰতি কেয়াৰফুল হ'ব লাগিব। নিজৰ স্বাস্থ্যটো কেনেকৈ ভালকৈ ৰাখিব পাৰি তাৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগিব। তাৰ বাবে কি কৰিব লাগিব? এক্সাৰচাইজ কৰিব লাগিব, মৰ্ণিং ৱাক কৰিব লাগিব, হেল্থৰ উপকাৰী খাদ্য খাব লাগিব। অপ্ৰয়োজনীয় বিশেষকৈ আপোনালোকৰ শৰীৰৰ বাবে ক্ষতিকাৰক বস্তুবোৰ বা খাদ্যবোৰ আপোনালোকে এভইড কৰি চলক, ভাল হ'ব। এই সময়খিনিত কিন্তু আজি নিজৰ বাবে সময় বিচাৰিব লাগিব। আজি স্বাস্থ্যৰ ওপৰত অলপ প্ৰভাৱ পৰিব পাৰে, গতিকে স্বাস্থ্যৰ ক্ষেত্ৰত প্ৰথমতে কৈছিলোঁ ধ্যান ৰাখিব। আকাংক্ষিত ব্যৱসায়িক লাভত আপুনি বহুত সুখী হ'ব। আজি আপোনালোকৰ আৰ্থিক অৱস্থা অলপ হ'লেও শক্তিশালী হ'ব বুলি কৈছে। এটা অনুকূল দিন, ভাল সময়। সময়ৰ বিশেষকৈ আপোনালোকে সৎ ব্যৱহাৰ কৰক। সময় আপোনালোকে মূল্য বুজি কাম কৰক। অনুকূল ফলাফল নিশ্চয়কৈ দেখিবলৈ সক্ষম হ'ব। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজি শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8 আৰু 7। যদিহে আপোনালোকে নতুনকৈ চাই আছে, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে আপোনালোকে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। আপোনালোকৰ সকলোৰে দিনটো সুন্দৰভাৱে পাৰ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক, তাৰে কামনা কৰিছোঁ। ধন্যবাদ। এবাৰ হৈছে ৰাশিফল কীৰ্তনৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ। সেই ৰাশিটো হৈছে কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ বাবে দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন, কিন্তু কিছু ক্ষেত্ৰত অলপ সাৱধান হ'ব লাগিব। প্ৰথমতে কৈছিলোঁ আজি পৰিয়ালৰ সহায় আশাস্বৰূপ আপোনালোকে লাভ কৰিব নোৱাৰিব পাৰে। কাৰোবাৰ পৰা যদি সহায় বিচাৰে, কিবা এটা কামত হেল্পো বিচাৰে, যেতিয়া আপোনালোকৰ প্ৰয়োজন হ'ব সেইখিনি সময়ত লাভ নকৰিব পাৰে, যাৰ বাবে আপুনি মানসিকভাৱে কিছু অশান্তি পাব পাৰে। জ্যেষ্ঠ সদস্যসকলৰ পৰা আৰ্থিক সুবিধা লাভ কৰাৰ সম্ভাৱনা আছে দিনটোৰ শেষৰ অৰ্ধত। কিন্তু ৰাজনীতিত কেৰিয়াৰ গঢ়িব বিচৰাসকলে ভাল সময় পাৰ কৰিব। আপুনি নিজকে শিথিল আৰু জীৱনটোক উপভোগ কৰিবলৈ সঠিক মুডত আজিৰ দিনটোত পাব বুলি কৈছে। সোনকালে টকা পইচা উপাৰ্জনৰ প্ৰবল ইচ্ছাও আজিৰ দিনটোত আপোনালোকৰ মনলৈ আহিব বা থাকিব। জীৱনসংগীৰ স্বাস্থ্যৰ চিন্তাৰ কাৰণ হ'ব পাৰে কিছু লোকৰ। তেওঁলোকক চিকিৎসকৰ প্ৰয়োজন হ'ব বা চিকিৎসাৰ প্ৰয়োজন হ'ব, চিকিৎসালয়লৈ লৈ যাব। আজি আপোনালোকৰ কৈছে যে বৰ্তমান সময়ত আপোনজনৰ লগত কোনো কথাত আলোচনা কৰাটো ভাল হ'ব। বিশেষকৈ পুৰণি কথা বতৰাক লৈ আপোনালোকৰ জীৱনসংগীৰ লগত তৰ্ক পেচাল হোৱাৰ সম্ভাৱনা আছে। পিছত আপুনি অনুশোচনা কৰিব পাৰে।
আজি আপোনালোকৰ চুম্বকীয় আৰু সজীৱ ব্যক্তিত্বই আপোনালোকৰ মনোযোগৰ কেন্দ্ৰবিন্দু কৰি তুলিব। আপোনালোকৰ বৈবাহিক জীৱনৰ কথা ক'বলৈ যাওঁতে বৈবাহিক জীৱনৰ কথাবোৰ নিয়ন্ত্ৰণৰ বাহিৰত বা বাহিৰলৈ পিছলি যোৱা যেন লাগিব পাৰে। কিছু ক্ষেত্ৰত ভুল বুজাবুজিৰ বাবে, তৰ্কৰ পেচালৰ বাবে সেইখিনি কেতিয়াও বাঢ়িবলৈ নিদিব। ইজনে সিজনৰ অনুভৱক বুজি পাব লাগিব আৰু কিছুমান ক্ষেত্ৰত যিকোনো সিদ্ধান্ত লওঁতে তৎক্ষণাত নল'ব খৰখেদাকৈ। আজি পৰিয়ালৰ সৈতে কিছু সময় কটাব ধৰ্মীয় কাম কাজত, কিছু টকা পইচা আৰু সময় খৰচ কৰি যি আপোনালোকৰ মনত শান্তি আনিব আজিৰ দিনটোত। আজি আপোনালোকৰ ব্যস্ত দিনটোৰ পৰা কিছু সময় উলিয়াই আজি কৈছে যে আপোনালোকৰ প্ৰিয় কামবোৰৰ ক্ষেত্ৰতো লিপ্ত হ'ব, ভাল হ'ব, যি আপোনালোকৰ বৰ্তমান সময়ত মনলৈ শান্তি আনিব। আপুনি আপোনালোকৰ পৰিয়ালৰ সৈতে আত্মীয় ঘৰলৈ যোৱাৰ সুযোগ পাব পাৰে, সামাজিকভাৱে মিলিত হ'ব। আজি আপোনালোকৰ সন্তানৰ পৰা আপুনি সম্পূৰ্ণ সহায়ো লাভ কৰাৰ সম্ভাৱনা দেখা পোৱা গৈছে। এই সময়খিনিত আজি দেওবাৰৰ দিনটোত যিকোনো শুভ কাম কৰোঁতে বিশেষকৈ ৰাতিপুৱাই আপোনালোকে সূৰ্য দেৱতাক পানী আগবঢ়াওক। পানী আগবঢ়াই পেলাই আপোনালোকে কামখিনি আৰম্ভ কৰক। আৰু আজিৰ দিনটোত পাৰিলে এটা মন্ত্ৰ জপ কৰিব, ওম বিষ্ণু সহস্ৰনাম মন্ত্ৰটো আপোনালোকে জপ কৰিব, অনুকূল ফলাফল দেখিব। আপোনালোকৰ মনৰ ইচ্ছাবোৰ পূৰণ হওক, আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক তাৰে কামনা কৰিছোঁ। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। শুভ ৰং হ'ব আপোনালোকৰ বাবে বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 5। তুলা ৰাশি। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ বাবে দিনটো মধ্যমীয়া, কিন্তু ব্যৱসায়ীসকলে ব্যৱসায়ত এই সময়খিনিত ধৈৰ্যৰ প্ৰয়োজন অনুভৱ কৰিব। ধৈৰ্যক আপোনালোকে ধৰি কাম কৰিব লাগিব। বৰ্তমান ব্যৱসায়ত আকাংক্ষিত লাভ দেখিব আৰু আবদ্ধ হৈ থকা ধনো কিছুলোকে লাভ কৰিব পাৰে। ব্যৱসায়িক ক্ষেত্ৰত আপোনালোকৰ মধ্যমীয়াভাৱে পাৰ হ'ব। উৰা বাতৰিৰ প্ৰতি আপোনালোকে আজিৰ দিনটোত বিশ্বাস নকৰিব। দীৰ্ঘদিনীয়া ৰোগৰ পৰা কিছুলোকে অলপ সকাহ পাব পাৰে। বহুদিনৰ পৰা যদি স্বাস্থ্যৰ ক্ষেত্ৰত কিছু আপোনালোকে অসুস্থতা অনুভৱ কৰি আছিল, স্বাস্থ্য অৱনতি ঘটি আছিল, সেইখিনি ক্ষেত্ৰত কিছু সকাহ পোৱাৰ সম্ভাৱনা আছে। গহনা আৰু প্ৰাচীন সামগ্ৰীত বিনিয়োগ কৰিলে লাভজনক হ'ব পাৰে কিছু ক্ষেত্ৰত আৰু সমৃদ্ধি আহিব। আজি হাস্যৰসময়ী স্বভাৱটোৱে আপোনালোকৰ সামাজিক সমাৱেশত জনপ্ৰিয়তাৰ বৃদ্ধি কৰিব পাৰে বুলি কৈছে। এই সময়খিনিত আপোনালোকৰ আকৰ্ষণীয় ছবিখনে আকাংক্ষিত ফলাফল দিব পাৰে। এই সময় আপোনালোকৰ কঢ়িয়াই আনিব বুলি কৈছে। শুভ সময়। বৈবাহিক জীৱনত আনন্দ কঢ়িয়াই আনিব। আজি পৰিয়ালৰ কোনো জ্যেষ্ঠ সদস্য হয়তো কিছু জ্ঞান ভাগ বতৰা কৰিব, আপোনালোকক কিছু ভাল পৰামৰ্শ দিব পাৰে আৰু আপুনি তেওঁলোকৰ পৰামৰ্শ শলাগ ল'ব আৰু সেই অনুসৰি কাম কৰিলে আপুনি জীৱনত সফলতা লাভ কৰিব। কাৰোবাৰ পৰা যদি ধন টকা পইচা বা ধাৰলৈ টকা পইচা লৈছে তেন্তে সময়মতে ঘূৰাই দিবৰ বাবে চেষ্টা কৰক, নহ'লে আপোনালোকৰ সমস্যাত তেওঁলোকে পুনৰবাৰ সহায় নকৰিব পাৰে। গতিকে কাৰোবাৰ পৰা টকা পইচা ল'লে সোনকালে দিয়াৰ বাবে চেষ্টা কৰিব, ভাল হ'ব। আপুনি আগতে কৰা যিকোনো বিনিয়োগ, বিশেষকৈ আজিৰ দিনটোত বিনিয়োগে বিশেষকৈ আপোনালোকক সম্পূৰ্ণ লাভ দিব পাৰে। শিক্ষাত সফলতা লাভ কৰাৰ প্ৰবল সম্ভাৱনা আছে। গতিকে ছাত্ৰ ছাত্ৰীসকলে অধিক শিক্ষাৰ বাবে বিশেষকৈ অধিক আপোনালোকৰ জ্ঞান আহৰণৰ বাবে চেষ্টা কৰক, কষ্ট কৰিব লাগিব। চাকৰিৰ বাবে প্ৰস্তুতি চলোৱা যুৱক যুৱতীসকলে নিজৰ প্ৰচেষ্টা অব্যাহত ৰাখিব লাগে। কেনেকৈ আপুনি সফল হ'ব পাৰি, কেনেকৈ আপুনি ছাকচেছ হ'ব পাৰি তাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক বুলি কৈছে। এই সময়খিনিত নিজৰ মনোবল ষ্ট্ৰং কৰি ৰাখিব লাগিব। বেয়া লক্ষণৰ পৰা তুলা ৰাশি জাতক জাতিকাসকলে আঁতৰি থাকিব লাগে, খং পৰিহাৰ কৰিব লাগে। পুৰণি সমস্যাবোৰ সমাধানৰ বাবে চেষ্টা কৰক। নতুন বাহনৰ আনন্দ কিছুলোকে উপভোগ কৰিব। আজি আপোনালোকৰ ব্যৱসায় দিনটো দ্বিতীয়াৰ্ধত সম্প্ৰসাৰণৰ যি প্ৰচেষ্টাও সফল হ'ব বুলি কৈছে। এই সময়খিনিত তুলা ৰাশি লোকসকলৰ কৈছে যে সামাজিক খণ্ডত কাম কৰা সকলে সন্মান লাভ কৰিবলৈ সক্ষম হ'ব বা সন্মান বৃদ্ধি হোৱা দেখিবলৈ পাব। বিশেষকৈ দিনটোৰ শেষৰ দলৈ ভাই ভনীৰ পৰা সমৰ্থন লাভ কৰিব। দূৰৰ আত্মীয়ৰ পৰা কিছু ভাল খবৰ পোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। স্বাস্থ্যৰ ক্ষেত্ৰত নিজৰ হেল্থৰ প্ৰতি কেয়াৰফুল হওক বুলি কৈছে। স্বাস্থ্যৰ যত্ন লওক, পুষ্টিকৰ খাদ্য খাওক বুলি কৈছে। এই সময়খিনিত কিন্তু খৰচ আপোনালোকে নিয়ন্ত্ৰণ কৰিব লাগিব। অপ্ৰয়োজনীয় খৰচবোৰে আপোনালোকক মানসিকভাৱে চিন্তাত পেলাব পাৰে। গতিকে ধ্যান ৰাখিব। বিনিয়োগৰ ক্ষেত্ৰতো বহুত বেছি সাৱধান হওক। কাৰোবাৰ কথাত ভুল নাযাব। কাৰোবাৰ কথা শুনি পেলাই যিকোনো সিদ্ধান্ত তৎক্ষণাত ল'ব নালাগে। লোকচান বেলেগৰ নহয়, আনৰ নহয়, বিশেষকৈ আপোনালোকে নিজৰে হ'ব পাৰে। গতিকে ধ্যান ৰাখিব। বিনিয়োগৰ ক্ষেত্ৰত টকা পইচা ইনভেষ্টৰ ক্ষেত্ৰত বহুত বেছি আপোনালোকে সাৱধানতাৰ বা সতৰ্কতা অৱলম্বন কৰক বুলি কৈছে। আজি আপোনালোকৰ বাবে শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব 5। ভাল লাগিলে আপোনালোকে লাইক এটা কৰি দিব, অনুগ্ৰহ কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট বক্সত ওম নমঃ শিৱায় জয় শ্ৰীকৃষ্ণ লিখি দিব। দিনটো আপোনালোকৰ সুন্দৰভাৱে পাৰ হওক। বৃশ্চিক ৰাশি। দিনটো আপোনালোকৰ বাবে মিশ্ৰিত দিন হ'ব। স্বাস্থ্যজনিত সমস্যাই অলপ বিশেষকৈ আপোনালোকক অশান্তি দিব পাৰে বুলি কৈছে, অস্বস্তিকৰ সৃষ্টি কৰিব পাৰে আৰু ইয়াক পৰিচালনা কৰাৰ প্ৰচেষ্টাও বিফল হ'ব পাৰে। গতিকে স্বাস্থ্যৰ ক্ষেত্ৰত আপোনালোকে অলপ গুৰুত্ব দিবই।
যদি ৰিচেণ্টলি আপোনালোকৰ স্বাস্থ্যৰ যদি আপোনালোকৰ বহুত বেছি আপোনালোকৰ বেয়া হৈছে, ৰিচেণ্টলি যদি আপোনালোকৰ স্বাস্থ্য কিছু অৱনতি ঘটিছে, সেইখিনি ক্ষেত্ৰত গুৰুত্ব দিব লাগিব। স্বাস্থ্য হৈছে এটা মূল্যৱান সম্পদ। আপোনালোকৰ স্বাস্থ্য ভাল হৈ থাকিলে আপোনালোকে দৈনন্দিন যিখিনি কাম আছে সেইখিনি সুচাৰুৰূপে সম্পাদন কৰিব পাৰিব। অলপ ধ্যান দি চলিব। অৱশ্যে কৈছে যে আতংকিত হোৱাৰ প্ৰয়োজন নাই, বেছি ভয় খাব নালাগে, পৰিস্থিতি সোনকালে উন্নত হ'ব। স্বাস্থ্যৰ পাতি ক্ষেত্ৰত গুৰুত্ব দিব। আজি যুৱক যুৱতীসকলে বিশেষকৈ নিজৰ বন্ধুৰ সৈতে কাৰ্যসূচীত অংশগ্ৰহণৰ বাবে এই সময়খিনি ভাল। চিন্তা কৰাৰ বৰ্তমান সময়ত আপোনালোকৰ বেছি প্ৰয়োজন নাই, মানসিকভাৱে আপুনি দুৰ্বল হ'ব পাৰে। আজি নিজৰ দুখবোৰ আপোনালোকে আঁতৰাৰ বাবে চেষ্টা কৰক। কেনেকৈ আপোনালোকে নিজৰ সমস্যাখিনি সমাধান কৰিব, কেনেকৈ প্ৰব্লেমখিনি ছল্ভ কৰিব, তাৰ ক্ষেত্ৰত গুৰুত্ব দিয়ক বুলি কৈছে। আজিৰ দিনটো বন্ধু বান্ধৱ আৰু আত্মীয়ৰ পৰা কিছু আঁতৰত থাকক পাৰিলে। পৰিয়ালৰ পৰা আঁতৰত শান্তি পোৱা ঠাইত কটাব বিচাৰিব আজি, মানসিক শান্তিৰ বাবে। আজি আপোনালোকৰ বৈবাহিক জীৱনত কিছু উত্থান পতনৰ সন্মুখীন হ'ব পাৰে। জীৱন সংগীৰ লগত সৰু সৰু কথা বতৰাক লৈ পেলাই ভুল বুজাবুজি হ'ব পাৰে। গতিকে ইজনে সিজনৰ অনুভৱক সন্মান কৰক। কিছু লোকে টিভিত চিনেমা চোৱা, মোবাইলত বিশেষকৈ ফিল্ম হওক বা আপোনালোকৰ মোবাইলত বেছি সময় কটোৱা ফলত আপোনালোকৰ দিনটো অতিবাহিত হৈ যাব পাৰে। কিছু জিৰণি লোৱাটো আটাইতকৈ উত্তম উপায়। নিজৰ স্বাস্থ্যৰ যত্ন লওক। চকুৱে কিছু অশান্তি পাব পাৰে, চকুৰোগে অশান্তি দিব পাৰে, গতিকে ধ্যান ৰাখিব। বৰ্তমান সময়ত কৈছে যে অলপ কষ্ট কৰিলে আপোনালোকৰ দিনটো বহুত বেছি ভাল হ'ব নিজৰ লক্ষ্যমুখী কামত। ৰাজনীতিত কেৰিয়াৰ গঢ়িব খোজাসকলৰ বাবে এই সময়খিনি ভাল সময়। আপুনি সমাৱেশক সম্বোধন কৰাৰ সুযোগ পাব আৰু নেতাসকলক লগ পোৱাৰো চান্স পাব, সুযোগ পাব। পিতৃ মাতৃৰ বিশেষকৈ কামত আপোনালোকে সহায় কৰিব, তেওঁলোকৰ পৰা নিশ্চয়কৈ সমৰ্থনো লাভ কৰিব। জ্যেষ্ঠ সদস্যসকলৰ ভৰি স্পৰ্শ কৰি তেওঁলোকৰ আশীৰ্বাদ বিচাৰিব, তেওঁলোকৰ পৰা সুপৰামৰ্শ বিচাৰিব। কেনেকৈ সফলতা অৰ্জন কৰিব পাৰি, কেনেকৈ আপোনালোকে প্ৰব্লেমখিনি সমাধান কৰিব, সমস্যাখিনি আপোনালোকে সমাধান কৰি আগবাঢ়িব, তাৰ ক্ষেত্ৰত তেওঁলোকৰ পৰা সুদিহা পৰামৰ্শ নিশ্চয়কৈ বিচাৰিব। আৰু বৰ্তমান সময়ত আপোনালোকৰ আশে পাশে থকা ব্যক্তিসকলকো প্ৰশংসা কৰিবলৈ শিকিব লাগিব। ছাত্ৰ ছাত্ৰীসকলে বিক্ষিপ্ততাৰ বাবে পঢ়া শুনাৰ ক্ষেত্ৰত কম মনোনিৱেশ কৰিব, যাৰ ফলত তেওঁলোকৰ নিজৰ আকাংক্ষিত ফলাফলত প্ৰভাৱ পৰিব পাৰে বা আকাংক্ষিত ফলাফল লাভ কৰিব নোৱাৰিব পাৰে। গতিকে বৰ্তমান সময়ত ছাত্ৰ ছাত্ৰীসকলে গুৰুত্ব দিব লাগে পঢ়া শুনাৰ ক্ষেত্ৰত। জ্ঞান, নলেজ, অভিজ্ঞতাবোৰ আপোনালোকে অৰ্জন কৰক বুলি কৈছে। এডুকেশ্যন ইজ লাইফ লং প্ৰচেছ। শিক্ষা হৈছে জীৱনব্যাপী চলা প্ৰক্ৰিয়া। আমাৰ জীৱনত শিক্ষা কেতিয়াও শেষ নহয়। গতিকে প্ৰতিটো ক্ষেত্ৰতে আমি কিবা এটা নহয় কিবা এটা শিকিবৰ বাবে চেষ্টা কৰাটো প্ৰয়োজন আছে। ঠিক সেইদৰে ছাত্ৰ ছাত্ৰীসকলেও গুৰুত্ব দিব, আজি ভাল হ'ব। প্ৰেমৰ ক্ষেত্ৰত কৈছে যে প্ৰেম জীৱনটো উন্নত হ'ব। ইজনে সিজনৰ বিশেষকৈ অনুভৱক সন্মান কৰিব, আৱেগক বুজি পাব। বিশেষকৈ নিশ্চয়কৈ আপোনালোকৰ প্ৰেম জীৱনটো ভাল হ'ব। কাৰোবাৰ কথা শুনি পেলাই যিকোনো বিশেষকৈ তৰ্কৰ পেচাল বা কাজিয়া পেচাল একেবাৰে নকৰিব, ভাল হ'ব। জীৱনসংগীৰ পৰাও বৈবাহিক জীৱনত কৈছে যে আপোনালোকে নিজৰ জীৱনসংগীৰ পৰা ভাল ছাপোৰ্ট বা ভাল সমৰ্থন আপোনালোকে লাভ কৰিব, যিয়ে আপোনালোকৰ কেৰিয়াৰত ভাল এটা প্ৰতিফলন আনিব বুলি কৈছে। ভাল এটা আপোনালোকে বিশেষকৈ লক্ষ্যত উপনীত হ'বলৈ সফল হ'ব। এই সময়খিনিত কৈছে যে যদি আপুনি যৌথ পৰিয়ালত থাকে, যিকোনো সিদ্ধান্ত লওঁতে আলোচনাৰ মাধ্যমেৰে আপোনালোকে কৰক, ভাল হ'ব। আজি আপোনালোকৰ বাবে শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 5। প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে প্ৰথমতেই পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক এটা কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। ধন্যবাদ। ধনুৰাশি লোকসকলৰ বাবে দিনটো সাধাৰণতকৈ ভাল দিন বুলি কৈছে। বিবাহিত ব্যক্তিসকলে পাৰিবাৰিক জীৱনত সুখী অনুভৱ কৰিব। জীৱনসংগীৰ লগত আপোনালোকে কিছুমান সিদ্ধান্ত ল'ব মিলি পেলাই, জীৱনসংগীৰ সৈতে মৰমৰ মুহূৰ্ত কটাবলৈ সুযোগ পাব। আজি বিশেষকৈ আপোনালোকক পৰিয়ালে, এই ৰাশিৰ জাতক জাতিকাসকলক পৰিয়ালে বা আপোনালোকৰ আত্মীয় কোনো সদস্যই উপহাৰ দিব পাৰে, এটা চমকপ্ৰদ বিশেষকৈ উপহাৰ। আজি আপোনালোকৰ হৃদয়ৰ অনুভৱবোৰ, মনৰ যিখিনি ভাৱ আপোনালোকৰ বিশ্বাসী লোকৰ সৈতে শ্বেয়াৰ কৰিব পাৰে, ভাল হ'ব। আজি মাৰ সংগ উপভোগ কৰিব। আপুনি আপোনালোকৰ সৰু ভাই ভনীৰ উচ্চ শিক্ষাৰ বাবেও ধন বিনিয়োগ কৰাৰ পৰিকল্পনা কৰিব। আজি আপোনালোকৰ সন্তানৰ ভৱিষ্যতৰ সন্দৰ্ভত বিবাহিত লোকসকলে চিনাকি মানুহৰ লগত তেওঁলোকৰ শিক্ষাৰ বিষয়ে আলোচনা কৰা দেখা পোৱা যাব বা যোগাযোগ কৰা হ'ব পাৰে। শিক্ষাৰ বাবে আপুনি বিশেষকৈ তেওঁলোকৰ কষ্ট কৰিব। ঘৰৰ পৰা আঁতৰত প্ৰতিযোগিতাৰ বাবে প্ৰস্তুতি চলোৱা যুৱক যুৱতীসকলে নিজৰ পৰিয়ালক মিছ কৰিব, মনত পৰিব। নিবনুৱা লোকে ভাল কৰ্মসংস্থাপন পোৱাৰ লক্ষণ আজি। অবিবাহিত লোকৰ বাবে বিবাহৰ কথা আৰম্ভ হ'ব পাৰে ঘৰখনত। যিসকলৰ বিয়া বাৰু হোৱা নাই, সেইসকলৰ বিশেষকৈ বিয়া বাৰুৰ কথা ঘৰখনত আলোচনা হ'ব পাৰে, যিয়ে পৰিয়ালত এটা শান্তি, এটা বাতাবৰণ সৃষ্টি কৰিব।
আজি পাৰিলে ঘৰতে পূজা বা ৰীতি নীতিৰ আয়োজন কৰা হ'ব। ঘৰখনৰ যিখিনি নীতি নিয়ম ডিচিপ্লিন সেইখিনি আপোনালোকে সকলোৱে মানি চলিব। ঘৰখনৰ পৰিৱেশটো ভাল হ'ব। বৰ্তমান সময়ত প্ৰতিটো বিশেষকৈ ক্ষেত্ৰতে এই ৰাশিৰ জাতক জাতিকাসকলে ধৈৰ্য বজাই ৰাখিব লাগে, কিয়নো আপোনালোকৰ বুজাবুজি আৰু বৰ্তমান সময়ত আপোনালোকৰ যি প্ৰচেষ্টাই নিশ্চয়কৈ সফলতা লাভ কৰাৰ ক্ষেত্ৰত সহায় কৰিব। গতিকে ধৈৰ্য আৰু সিদ্ধান্তত বহুত বেছি সাৱধান হ'ব বুলি কৈছে। ধৈৰ্য ধৰিব লাগিব আৰু সিদ্ধান্তবোৰ লওঁতে বহুত বেছি ভাবি চিন্তি লওক বুলি কৈছে। নিশ্চয়কৈ আপোনালোকে সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব। এই দিশত গুৰুত্ব দিব। কিন্তু বৰ্তমান সময়ত ধনুৰাশিৰ জাতক জাতিকাসকলে খৰচ আৰু ধূত বিত্তীয় আঁচনিৰ পৰা আঁতৰি থাকক। গোটৰ কাৰ্যকলাপত অংশগ্ৰহণ কৰিলে নতুন বন্ধুত্ব গঢ়ি তোলাৰ ক্ষেত্ৰত সহায়ক হ'ব পাৰে। প্ৰেমত আপোনালোকৰ হৃদয়ৰ বিশেষ অনুভৱবোৰ প্ৰকাশ কৰিবলৈ চেষ্টা কৰিব। জীৱনৰ হুলস্থুলৰ মাজতেও আপুনি আপোনালোকৰ নিজৰ বাবে যথেষ্ট সময় আজিৰ দিনটোত বিচাৰি উলিয়াব লাগিব। যিমানে বিজি নাথাকক, যিমানে আপোনালোকে কাম কৰি নাথাকক কিয়, নিজৰ স্বাস্থ্যৰ নিজৰ বাবে সময় উলিয়াব লাগিব। আজি নিজৰ প্ৰিয় কামবোৰ আগবঢ়াই নিবৰ বাবে চেষ্টা কৰক। ব্যৱসায়ীসকলে যথেষ্ট লাভ দেখিব। ব্যৱসায় ক্ষেত্ৰত পৰিকল্পনা অনুসৰি কাম কৰিলে নিশ্চয়কৈ ধনুৰাশিৰ জাতক জাতিকাসকলে অনুকূল ফলাফল দেখিব। ব্যৱসায়ত সফলতা অৰ্জন কৰিবলৈ হ'লে ধৈৰ্য, সংযম আৰু আপোনালোকৰ পৰিকল্পনা লাগিবই। বৰ্তমান সময়ত খৰখেদাকৈ যিকোনো ব্যৱসায়িক সিদ্ধান্ত আপোনালোকে ল'ব নালাগে। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা কাহ চৰ্দি সমস্যা দিনটো শেষৰ দলে কিছু লোকক অশান্তি দিব পাৰে। মূৰৰ বিষৰ পৰা আপোনালোকে উপশম পাবলৈ বৰ্তমান সময়ত টোপনিৰ ওপৰত গুৰুত্ব দিয়ক, ভাল হ'ব। স্বাস্থ্যৰ ধ্যান ৰাখিব। স্বাস্থ্যৰ ক্ষেত্ৰত শুভ ৰং হ'ব ধনুৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজি নীলা ৰং আৰু শুভ সংখ্যা হ'ব 9। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতে পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। মা লক্ষ্মী কৃপাত, মহাদেৱৰ কৃপাত আপোনালোকৰ সকলোৰে দিনটো শুভ হওক। আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। মকৰ ৰাশি। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। ব্যৱসায় মালিকসকলে স্থবিৰ হৈ থকা যিখিনি বিশেষকৈ প্ৰকল্পসমূহ পুনৰ আৰম্ভ কৰিব পাৰিব। আজি আপোনালোকৰ পিতৃ মাতৃয়ে আপোনালোকৰ ব্যৱসায়ত সহায় কৰিব। ব্যৱসায়ত কিছু টকা পইচা বিনিয়োগ কৰিব। পূৰ্বপুৰুষৰ ব্যৱসায়ৰ লগত জড়িতসকলে নিজৰ ব্যৱসায়ত কিছু পৰিৱৰ্তন কৰি নিজৰ ঊৰ্ধ্বতন বিষয়ৰ সৈতে বিশেষকৈ আলোচনা কৰিব। নিবনুৱা লোকে ভাল কৰ্মসংস্থাপন পোৱাৰ আজিৰ দিনটোত লক্ষণ দেখা পোৱা গৈছে। এই সময়খিনিত বন্ধুৱে বিশেষকৈ আপোনালোকৰ ঘৰখনৰ যদি কাৰোবাৰ বিয়া বাৰুত বা কিছুমান সমস্যা আছে, বিয়া বাৰুত থকা যিখিনি বাধা দূৰ কৰাৰ ক্ষেত্ৰত সহায় কৰিব পাৰে। আজি ঘৰতে শুভ এটা অনুষ্ঠান অনুষ্ঠিত হ'ব। আজি ব্যাপক জনসমাগম হ'ব ঘৰখনত। বন্ধু এজনৰ উদাসীনতাই আজি আপোনালোকক অলপ বিচলিত কৰাব পাৰে, কিন্তু আজি আপোনালোকৰ শীতলতা ৰাখক। প্ৰতিটো সমস্যা বিশেষকৈ সমাধান কৰিবৰ বাবে চেষ্টা কৰক। সমস্যাবোৰ বেছিকৈ হ'বলৈ নিদিব। ইয়াৰ পৰা আঁতৰি থাকিবলৈ কিছুমান ক্ষেত্ৰত চেষ্টা কৰক। নিজৰ বাবে ধন সঞ্চয় কৰাৰ পৰিকল্পনা আজিৰ দিনটোত সঁচা হ'ব। যথেষ্ট পৰিমাণে সঞ্চয় কৰিব পাৰিব, চেষ্টা কৰক। আজি আপোনালোকৰ সন্তানে আপোনালোকৰ কামত হস্তক্ষেপ নকৰিবলৈ অধিক বিশেষকৈ চেষ্টা কৰা উচিত। ভাগ্যই আপোনাক নিশ্চয়কৈ অনুকূল কৰিব, কিয়নো আপোনালোকৰ দিনটো ভাল। যিকোনো পৰিস্থিতিত আপোনালোকৰ সময়ৰ প্ৰতি সচেতন হোৱাটো প্ৰয়োজন আছে বা উচিত। মনত ৰাখিব, সময় মূল্য নিদিলে ই আপোনালোকৰ ক্ষতিহে হ'ব পাৰে। গতিকে সময়ৰ মূল্য বুজিব লাগিব, সময়মতে কামখিনি কৰিব লাগিব। আজি আপোনালোকৰ জীৱনসংগীয়ে হয়তো আপোনালোকক সুখী কৰিবলৈ বহুত কষ্ট কৰিব। আজি আপোনালোকৰ হৃদয়ত শান্তি বাস কৰিব। সেইবাবে আপুনি ঘৰতে এটা ভাল পৰিৱেশ আপোনালোকৰ সৃষ্টি কৰিবলৈ সক্ষম হ'ব। প্ৰেমত ভুল বুজাবুজি হ'বলৈ নিদিব। স্বাস্থ্যৰ ক্ষেত্ৰত গুৰুত্ব দিয়ক। স্বাস্থ্যৰ আপোনালোকে নিয়মখিনি ফ'ল' কৰক। স্বাস্থ্যসন্মত আপোনালোকে খাদ্য খাব লাগিব। অপ্ৰয়োজনীয় যুক্তি তৰ্কৰ পৰা আঁতৰি থাকক বুলি কৈছে। সমস্যাবোৰ কেনেকৈ সমাধান কৰিব পাৰি তাৰ ক্ষেত্ৰত গুৰুত্ব দিয়ক। মকৰ ৰাশিৰ জাতক জাতিকাসকলে অনুকূল ফলাফল দেখিবলৈ সক্ষম হ'ব। আপোনালোকৰ বাবে শুভ ৰং হ'ব গুলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 5। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতে পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দিবলৈ একেবাৰে নাপাহৰিব। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক। আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ। জয় হনুমান, জয় শ্ৰীকৃষ্ণ। কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। এই সময়খিনিত আধৰুৱা কামখিনি পূৰণ কৰাৰ বাবে এটা ভাল দিন বুলি কৈছে। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে নিজৰ মনোবল ষ্ট্ৰং কৰি ৰাখক বুলি কৈছে। আজি এই ৰাশিৰ জাতক জাতিকাসকলৰ কৈছে যে অলপ সাৱধান হ'ব লাগিব কিছু ক্ষেত্ৰত। আপুনি অতি শক্তিশালী অনুভৱ কৰিব, মনত কনফিডেঞ্চ থাকিব কামখিনি কৰাৰ প্ৰতি, যাৰ ফলত আপুনি বাকী থকা কামবোৰ সম্পূৰ্ণ কৰিব পাৰিব। স্বাস্থ্যৰ সাধাৰণতে ভালে হ'ব। দিনটো আগবাঢ়ি যোৱাৰ লগে লগে আৰ্থিক যি সম্ভাৱনা উন্নত হ'ব। খৰচ বাঢ়িব। আজি টকা পইচাক লৈ কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ আজি টেনশ্যন থাকিব। সন্তানৰ বাবে বিশেষ পৰিকল্পনা কৰিব লাগিব বিবাহিত লোকসকলে। আজি আপোনালোকৰ বিশেষকৈ কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে নিজৰ যি পৰিকল্পনাসমূহ বাস্তৱসন্মত আৰু ভালদৰে স্বীকৃতিপ্ৰাপ্ত হোৱাটো নিশ্চিত কৰক। ভৱিষ্যত প্ৰজন্মই আপোনালোকৰ এই উপহাৰৰ বাবে মনত ৰাখিব। আপুনি এটা প্ৰতিশ্ৰুতি পূৰণ কৰাৰ ক্ষেত্ৰত ব্যৰ্থ হ'ব পাৰে। নিজৰ কথাৰ ওপৰত বিশেষকৈ গুৰুত্ব দিব, কথা ভেলু ৰাখিব, যি আপোনালোকৰ বৰ্তমান সময়ত কিছু ক্ষেত্ৰত কিন্তু অলপ বিচলিত কৰাব পাৰে। গতিকে সদায় প্ৰতিশ্ৰুতি দিওঁতে প্ৰতিশ্ৰুতি ৰক্ষা কৰি কাম কৰিব।
আজি ঘনিষ্ঠ কোনোবাই আপোনালোকৰ লগত সময় কটাবলৈ সুযোগ পাব, কিন্তু তেওঁলোকৰ বাবে আপোনালোকৰ সময় নাথাকিব। কিন্তু কেৱল তেওঁলোকক বিচলিত কৰাই নহয়, আপোনালোকো আপুনিও বিচলিত হ'ব পাৰে। এই সময়খিনি আপুনি তেওঁলোকৰ লগত কিবা এটা কথা শ্বেয়াৰ কৰিবলৈ পাহৰি যোৱাত আপোনালোকৰ জীৱনসংগী হয়তো বিচলিত হ'ব পাৰে। অৰ্থাৎ জীৱনসংগীৰ লগত মনৰ কথাবোৰ শ্বেয়াৰ কৰিব। এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত আপোনালোকৰ পৰিয়ালৰ সৈতে চূড়ান্ত হ'ব পাৰে। এই সময়খিনি উপযুক্ত সময় আৰু এই সিদ্ধান্ত দীৰ্ঘম্যাদীভাৱে উপকাৰী বুলি প্ৰমাণিত হ'ব পাৰে। আজি যিখিনি সিদ্ধান্ত ল'ব আপোনালোকৰ বাবে ভাল হ'ব, আপোনালোকৰ মংগলৰ কাৰণে হ'ব, আপোনালোকৰ হেল্পফুল হ'ব। আৰু এই সিদ্ধান্তবোৰ লওঁতে বহুত বেছি সাৱধান হ'ব। কিছু লোকে নতুন বাহনৰ আনন্দ উপভোগ কৰিব। নতুন বাহন ক্ৰয় কৰাৰ যিসকলৰ এটা সপোন বা ড্ৰিমছ আছিল সেইখিনি পূৰণ হ'ব পাৰে বুলি কৈছে। আপুনি কিনিবলৈ পৰিকল্পনা কৰাৰ ঘৰ বা মাটি সম্পত্তিৰ ক্ষেত্ৰতো সফল হ'ব পাৰে। আজি আপোনালোকৰ পিতৃ মাতৃৰ সহায় আৰু সংগ লাভ কৰিব। খৰচ বাঢ়িব আজি কুম্ভ ৰাশিৰ জাতক-জাতিকাসকলৰ, গতিকে অপ্ৰয়োজনীয় খৰচ আপোনালোকে ৰোধ কৰিব লাগিব, কমাব লাগিব। কেনেকৈ আপোনালোকে ছেভিং কৰিব, কেনেকৈ আপোনালোকে ইনকাম কৰিব, সেইখিনি ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰাটো নিশ্চয়কৈ এটা গুৰুত্বপূৰ্ণ সময়। গতিকে সময়ৰ সৎ ব্যৱহাৰ কৰি কামখিনি কৰিলে নিশ্চয়কৈ উপকৃত হ'ব বুলি কৈছে। আধৰুৱা কামখিনি কেনেকৈ কমপ্লিট কৰিব পৰা যায় তাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক বুলি কৈছে। অপ্ৰয়োজনীয় যুক্তি তৰ্কৰ পৰা আঁতৰি থকাটো বৰ্তমান সময়ত প্ৰয়োজন আছে। বিশেষকৈ নিজৰ ঘৰুৱাৰ কিছুমান বিবাদ সেইখিনি সমাধানৰ বাবে চেষ্টা কৰক। ঘৰখনত চলি থকা প্ৰব্লেমখিনি ছল্ভ কৰাৰ বাবে গুৰুত্ব প্ৰদান কৰক। পৰিকল্পনা অনুসৰি কাম কৰক। জীৱনসংগীৰ সৈতে নিজৰ অনুভৱবোৰ প্ৰকাশ কৰক। ছাত্ৰ ছাত্ৰীসকলৰ বাবে দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। পঢ়া শুনাৰ ক্ষেত্ৰত এটেনশ্যন বাঢ়িব, একাগ্ৰতা বাঢ়িব। যুৱক যুৱতীসকলে বেয়া লগ সংগৰ পৰা আঁতৰি থকাটো প্ৰয়োজন আছে। শুভ ৰং হ'ব কুম্ভ ৰাশিৰ জাতক-জাতিকাসকলৰ বাবে আজি হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 7। প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে প্ৰথমতে পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। মা লক্ষ্মী কৃপাত, হনুমানজী কৃপাত আপোনালোকৰ সকলোৰে দিনটো শুভ হওক। সদায় মনত ইতিবাচক চিন্তাৰে আগবাঢ়ক, ভাল হ'ব। মীন ৰাশিৰ জাতক-জাতিকাসকলৰ বাবে দিনটো মধ্যমীয়া। কিছু লোকে চৰকাৰী খণ্ডৰ পৰা যথেষ্ট সুবিধা লাভ কৰিব পাৰে। চলি থকা আইনী বিষয়সমূহ সমাপ্ত কৰা হ'ব আজি। নিয়োজিত লোকসকলে নিজৰ নিৰ্ধাৰিত কামবোৰ সময়মতে সম্পূৰ্ণ কৰিব লাগিব। ব্যৱসায়ত আপুনি নতুন প্ৰকল্প আৰম্ভ কৰিব পাৰে, যি আপোনালোকৰ ব্যৱসায়টো বৃদ্ধি কৰাত বা আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত আপোনালোকক সহায় কৰিব। এই সময়খিনিত নিয়োজিত লোকসকলে নিজৰ নিৰ্ধাৰিত যিখিনি কাম আছে সময়মতে সম্পূৰ্ণ কৰাৰ বাবে চেষ্টা কৰক। আজি ভ্ৰমণলৈ যোৱাৰ সম্ভাৱনা আছে কিছু লোকে, যিটো আপোনালোকৰ বাবে উপভোগ্য হ'ব বুলি কৈছে। আপোনালোকৰ বাবে বহুত বেছি হেল্পফুল হ'ব। আজি আপুনি নিজকে কিছুমান ক্ষেত্ৰত আমনিদায়ক সমস্যাৰ সমাধান কৰিবলৈ চতুৰতা, ধূৰ্ততা আৰু কূটনৈতিক কৌশলৰ প্ৰয়োজন অনুভৱ কৰিব। ঘনিষ্ঠ বন্ধু বা আত্মীয়ৰ সৈতে ব্যৱসায় কৰাসকলে অতি সাৱধান হোৱাটো আজিৰ দিনটোত প্ৰয়োজন আছে বুলি কৈছে, কিয়নো তেওঁলোকে বৰ্তমান সময়ত আৰ্থিক লোকচানৰ সন্মুখীন হ'ব পাৰে। আজি আপোনালোকৰ ব্যক্তিগত জীৱনত কিবা এটা উল্লেখযোগ্য ঘটনা ঘটিব পাৰে। কিবা এটা নুবুজা ঘটনা কিছুমান হ'ব পাৰে, কাম হ'ব পাৰে। গতিকে সেইখিনি ক্ষেত্ৰত গুৰুত্ব দিব লাগিব। আজি যি আপোনালোকক কৈছে পৰিয়ালৰ বাবে কিছু ক্ষেত্ৰত সমস্যাৰ সৃষ্টি কৰিব পাৰে আৰু কিছুমান ক্ষেত্ৰত আপোনালোকে প্ৰশংসাৰো কঢ়িয়াই আনিব পাৰে। ভাল বেয়া দুয়োটাই ইতিবাচক কিবা এটা হোৱাৰ সম্ভাৱনা আছে। কামৰ চাপৰ ফলত আজি মীন ৰাশিৰ জাতক-জাতিকাসকলৰ বিশেষকৈ মানসিক অস্থিৰতা আৰু অশান্তি অলপ বৃদ্ধি পাব পাৰে বা সৃষ্টি হ'ব পাৰে বুলি কৈছে, কামৰ প্ৰেছাৰ বাবে, কাম কাজৰ বাবে। গতিকে এইখিনি ক্ষেত্ৰত অলপ গুৰুত্ব দিব লাগিব বুলি কৈছে। বৰ্তমান সময়ত মীন ৰাশিৰ জাতক-জাতিকাসকলে মানসিক চাপ পৰিহাৰ কৰি দিনটোৰ শেষৰ অৰ্থত বিশেষকৈ জিৰণি লওক। যিমানে কাম নকৰক কিয় নিজৰ শৰীৰটো, নিজৰ স্বাস্থ্যৰ ক্ষেত্ৰত আপোনালোকে গুৰুত্ব দিব লাগিব। স্বাস্থ্যসন্মত নিয়মখিনি ফ'ল' কৰিব লাগিব, গুৰুত্ব দিব লাগিব। আজি বন্ধুসকলেও জীৱনটো উপভোগ কৰিবলৈ সময় উলিয়াব লাগে বুলি কৈছে। বন্ধুসকলৰ সৈতেও কিছু টাইম স্পেণ্ড কৰিব, তেওঁলোকৰ লগতো থাকিব। কিছু আপোনালোকে আনন্দ এটা পৰিৱেশত আপোনালোকে থাকিবৰ বাবে চেষ্টা কৰক। নিজৰ মানসিক বিশেষকৈ স্বাস্থ্য পাতিৰ ক্ষেত্ৰতো গুৰুত্ব দিয়ক। মনটো ফৰকাল কৰি ৰাখিবৰ বাবে চেষ্টা কৰক। চিন্তাবোৰ বহুত থাকিব, সেই চিন্তাবোৰ কিছু ক্ষেত্ৰত পাহৰি কিছু ভাল লগা কামতো টাইম স্পেণ্ড কৰিব। সমাজৰ পৰা নিজকে বিচ্ছিন্ন কৰিলে বা আঁতৰি থাকিলে প্ৰয়োজনীয় সময়ত তাত কোনো আপোনালোকৰ নাথাকিব। গতিকে সামাজিকভাৱে আপোনালোকে জড়িত হৈ থাকিব লাগিব, সমাজত থাকিব লাগিব, ছ'চাইটিত থাকিব লাগিব, মানুহৰ লগত বিশেষকৈ মিলা প্ৰীতি থাকিব লাগিব। আপোনালোকে অকলে যিকোনো কাম কৰিব নোৱাৰে। গতিকে ধ্যান ৰাখিব, সকলোৰে লগত বিশেষকৈ মিলিজুলি থাকি আগবাঢ়িব লাগিব বুলি কৈছে। প্ৰয়োজনীয় সময়ত তেতিয়াহে আপুনি মানুহক লগ পাব, আপুনি যেতিয়া সকলোৰে লগত থাকিব। আজি আপোনালোকৰ জীৱনসংগীৰ বিশেষকৈ দুৰ্বল স্বাস্থ্যৰ বাবে আপুনি অলপ চিন্তিত হ'ব পাৰে। তেওঁলোকৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত আপোনালোকৰ কিছু চিন্তাৰ হ'ব পাৰে। গতিকে তেওঁলোকৰ হেল্থৰ ক্ষেত্ৰত, তেওঁলোকৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰতো আপোনালোকে গুৰুত্ব দি চলিব লাগিব। তেওঁলোকৰ সমস্যাবোৰ বিশেষকৈ সমাধান কৰাৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগিব। ছাত্ৰ ছাত্ৰীসকলে অধ্যয়নৰ প্ৰতি গুৰুত্ব দিয়া দেখা পোৱা যাব। বৰ্তমান বিশেষকৈ যুৱ
বিশেষকৈ যুৱক যুৱতীসকলে নিজৰ ষ্টাডি ক্ষেত্ৰত বহুত বেছি গুৰুত্ব দিব লাগে, নিজৰ লক্ষ্যমুখী কাম কৰিব লাগে। আজি যিমান পাৰে মীন ৰাশিৰ জাতক জাতিকাসকলে নিজৰ কেৰিয়াৰৰ প্ৰতি বহুত বেছি ফ'কাছ দিব লাগে। গুৰুত্বপূৰ্ণ কামখিনি কেনেকৈ সম্পূৰ্ণ কৰিব পাৰি তাৰ ক্ষেত্ৰত পৰিকল্পনা কৰক। আজি পাৰিলে দুখীয়া মানুহক পাৰিলে আপোনালোকে কিছু বস্ত্ৰ দান কৰক, বস্ত্ৰ বা আপোনালোকে শস্য দান কৰক, অনুকূল ফলাফল দেখিব বুলি কৈছে। মহাদেৱৰ কৃপাত, মা লক্ষ্মীৰ কৃপাত আপোনালোকৰ সকলোৰে দিনটো শুভ হওক। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। মীন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব 8। আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক। কমেণ্ট বক্সত ওম নমঃ শিৱায়, জয় শ্ৰীকৃষ্ণ লিখি দিব।